আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। ৰিব ৰিবকৈ বলি থকা আহিনৰ আবেলিৰ এই বতাহজাকে সজাল ধৰা ৰোৱাবোৰ কঁপাই গৈছে। যেন এজাক উঠন ছোৱালীয়ে খিলখিলাই হাঁহি হাঁহি এজনী আনজনীৰ গাত ঢলি পৰিবহে খুজিছে। এইবাৰ ছিগা মথাউৰিৰ কাষলৈকে এক বিস্তীৰ্ণ এলেকাজুৰি ব্ৰহ্মপুত্ৰই পলস পেলাই থৈ গ'ল। মথাউৰি গাঁৱৰ ৰাইজে এই পলসতে নতুন উদ্যমেৰে ধান ৰুইছে। ৰোৱাবোৰে এতিয়া পোখা মেলিছে। নৈয়ে পাতি দিয়া এই বিশাল ভূখণ্ডত বহু ঠাইত এতিয়া নলখাগৰি জাওবন গজিছে। লুহিয়াৰ আৰু লেংমাই বনেও চানি ধৰিছে বহু ঠাই। খৰালি বতৰত ৰাইজে হাবি ভাঙি মাহ সৰিয়হ সিঁচাৰ কথা। ৰোৱাবোৰৰ মাজে মাজে এডোঙা এডোঙা পানীৰ সৈতে কেইটামান ঘুলিও দেখা গৈছে। এইবোৰৰ পানী জুৱলিত কেইটামান দলপুঙা চৰায়ে পানীৰ দাপোনত মুখ চাই মগ্ন হৈ আছে। কণামুচৰি আৰু কালিঘুকি চৰাই কেইটামানো পাৰত ৰৈ আপোন ভাৱত বিভোৰ হৈ থকা দেখা গ'ল। বালিমাহী চৰাইজাক ওলোৱাৰ পাছৰ পৰাই বতৰ ফৰকাল হৈ পৰিল। নৈৰ পাৰত শুকুলা কহুৱাৰ ধ্বজা উৰি আছে। সমানে ফেৰপাতি ফাঁহ ফাঁহকৈ ধুনি পেলোৱা কপাহৰ দৰে কেইটুকুৰামান শুকুলা মেঘ আলফুলকৈ উৰি গৈছে। সজাল ধৰা ধাননিডৰাৰ মাজে মাজে বৰ সন্তৰ্পণে এটা বৰটোকোলাই দীঘল দীঘল খোজ পেলাই তাৰ খাদ্য অন্বেষণ কৰি ঘূৰি ফুৰিছে। আবেলিৰ মুকলি আকাশৰ তলত অকলশৰে বহি মাধৱ গোসাঁয়ে তন্ময় হৈ চাই আছে প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ। তেওঁ এবাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঠাক ঠাককৈ সজোৱা নীলা পৰ্বতৰাশিলৈ মন কৰিলে। হয়, আৰু কেইদিনমানৰ পাছতে সেই পৰ্বতমালাৰ আটাইতকৈ ওখকেইটাই এই নীলা বৰণ সলাই স্বচ্ছ স্ফটিকৰ আভৰণ পিন্ধি চকচকীয়া হৈ বিশাল ব্যক্তিত্বৰে প্ৰকৃতিক মহিমামণ্ডিত কৰি তুলিব। তাৰ পাছত তেওঁ এনেই মনতে জুকিয়ালে, প্ৰকৃতিৰ ইমান প্ৰাচুৰ্যৰ পাছতো, ইমান বিনন্দীয়া ৰূপৰ মাজতো মানুহ কিয় ইমান নিঃকিন? প্ৰকৃতিৰ এনে অপৰূপ ৰূপৰাশিয়ে তেওঁৰ মনত যি আনন্দৰ লহৰ বৈ আনিব লাগিছিল, অনা নাই কিয়? নে কেৱল প্ৰকৃতিৰ এনে অনিন্দ্য সুন্দৰ ৰূপ কেৱল প্ৰাচুৰ্যৰে ভৰা মানুহৰ বাবেহে সৃষ্টি হৈছে? নে কিবা পাপৰ ফলতহে বিতোপন ধৰিত্ৰীৰ এনে নৈসৰ্গিক সৌন্দৰ্যৰ অতুলনীয় ৰূপ ৰস তেওঁ পান কৰিব পৰা নাই? পাপ? তেওঁ আকৌ ভাবিলে পাপৰ কিবা সংজ্ঞা আছেনে? নে পাপ অথবা পুণ্যৰ সংজ্ঞা কেৱল মানুহৰ নিজ নিজ স্বাৰ্থৰ অনুকূলে নিৰূপণ কৰা হয়? এসময়ত নৰবলি দিয়া কাৰ্যক মহাপুণ্যৰ কৰ্ম বুলি ভবা হৈছিল। কামাখ্যা তাম্ৰেশ্বৰী মন্দিৰৰ উপৰি সৰু সৰু বুঢ়ী গোসানী থানবোৰতো পুণ্যাৰ্থ লাভৰ বাবে নৰবলি দিয়া প্ৰথা প্ৰচলিত আছিল। কিন্তু এটা সময়ত এনে প্ৰথাকে আকৌ জঘন্য অপৰাধ বুলি গণ্য কৰা হ'ল। তেন্তে কি সঁচাকৈয়ে মানুহৰ স্বাৰ্থৰ অনুকূলেই পাপ অথবা পুণ্যৰ অৰ্থ ইয়াৰ সংজ্ঞা নিৰূপণ কৰা হয়? নে পাপ আৰু পুণ্য এই দুয়োটাই নেতিবাচক শব্দ? আচলতে পাপ আৰু পুণ্য বুলি একো নাই। যদি পাপৰ অৰ্থ আনৰ ক্ষতি কৰাটোকে বুজায়, আনৰ অন্তৰত আঘাত দিয়াটোকে বুজায়, তেন্তে তেনে কৰ্ম কৰি যি আনন্দ পায়, তেনেহ'লে এনে আনন্দ লাভ কৰোঁতাজনে পুণ্য অৰ্জন কৰাকে বুজাব। খেলিমেলি লাগি গ'ল গোসাঁইৰ মনত। গোসাঁয়ে মনত পেলাবলৈ যত্ন কৰিলে, তেওঁ জীৱনত কাৰোবাৰ অন্তৰত আঘাত দি পাপ অৰ্জন কৰিছিলনে? তেনে কাম কৰি তেওঁ কিবা আনন্দ লাভ কৰি নিজলৈ বুলি পুণ্য সঞ্চয় কৰিছিলনে? তেওঁৰ জীৱন পৰিক্ৰমাত ঘটা অনেক সৰু বৰ ঘটনা মনত পেলাই সেইবোৰ এখন কঠিন নেওথনিত পেৰি পেৰি উলিয়াবলৈ যত্ন কৰিলে। মনৰ নেওথনিৰ হাত মাৰি ঘূৰাই ঘূৰাই এটা সময়ত তেওঁ ৰৈ গ'ল। দিছিল। তেওঁ এজন নিঃকিন দৰিদ্ৰ মানুহৰ অন্তৰত এবাৰ আঘাত দিছিল। ৰাখাল বিশ্বাস নামৰ মানুহটোক টান কথা শুনাইছিল, ককৰ্থনা কৰিছিল, ঘৰ এৰি যাবলৈ হুমকি দিছিল। ব্ৰহ্মপুত্ৰ নদীয়েদি গুমগুমাই অহা জাহাজ এখনত উঠি উজাই আহিছিল এজাক উদ্বাস্ত মানুহ।
পূব পাকিস্তানৰ পৰা অহা এই ভগনীয়াৰ দলটোত ৰাখাল বিশ্বাসে ঘৈণীয়েকৰ সৈতে এজাক সৰু সৰু ল'ৰা ছোৱালী লৈ এদিন ধনশিৰিমুখ জাহাজঘাটত নামিছিলহি। পুষ্টিহীনতাত ভোগা এজাক ক'লা মলা কেটেং মেটেং ল'ৰা ছোৱালী লৈ শতচিহ্ন মলিয়ন কাপোৰ, লেতেৰা নক্সি কাঠা আৰু পুৰণি মামৰে ধৰা টিনৰ চুটকেছ এটা লৈ জাহাজঘাটতে দুদিনমান ইফাল সিফাল কৰি থাকি ঘাটৰ দোকানৰ পৰা খুজি মাগি খাই সিহঁত ঘূৰি ফুৰিছিল। তাৰ লগৰ বাকীবোৰ পূৰ্বনিৰ্ধাৰিত ঠিকনালৈ ৰাওনা হৈছিল। অচিন ঠাই, অচিনাকি মানুহ, অচিন অবুজ ভাষা, বিপাঙত পৰিছিল ৰাখাল বিশ্বাস। তথাপি সি তাৰ বুদ্ধি আৰু অনুসন্ধানেৰে এনে এজন মানুহৰ সন্ধান পাইছিল যাক সি কোনোদিনে দেখাই নাছিল। ঘাটৰ ওচৰে পাঁজৰে দুদিনমান ঘূৰা পকা কৰি এদিন সি সপৰিবাৰে মাধৱ গোসাঁইৰ ঘৰত উপস্থিত হৈ হুৰাওৰাৱে কান্দোন জুৰিছিল। বাঁচাও কর্তা বাঁচাও, আমি সব হারিয়ে ফেলেছি বাবু, সব হারিয়েছি। জানি আপনি এই গ্রামের বড় লোক, ছেলে মেয়েগুলো আপনার চোখের সামনে মারা যাবে হে কর্তা, আপনি বড় গুণী লোক, বাঁচাও, আমার কোনো রাস্তা নেই। দীঘল ওৰণি টানি মানুহজনীয়েও কান্দিছিল ল'ৰা ছোৱালীবোৰেও। এই দৃশ্য চাবলৈ গাঁৱৰ ল'ৰা বুঢ়া সকলো গোট খাইছিল মাধৱ গোসাঁইৰ ঘৰত। নিমিষতে গোসাঁয়ে এটা মৌখিক অংক কৰি পেলাইছিল। যোগ বিয়োগ পূৰণ হৰণ কৰি লাভৰ ফল পাইছিল গোসাঁয়ে। অংক কৰি কৰি তাৰ উত্তৰ উলিয়াই লাভৰ হাঁহি মাৰিছিল গোসাঁয়ে। এনেও গোসাঁইৰ মাটিত ধান আৰু কুঁহিয়াৰ খেতি কৰিবলৈ মানুহৰ নাটনি। উপজাচি কাৰোবাক আধি খেতি কৰিবলৈ দিলেও প্ৰায়বোৰে থেৰোগেৰো কৰে। ইফালে বোকাখাটৰ কলাখোৱাটো বোলে কমলাকান্ত সোণাৰামহঁতে এনেকুৱা ভগনীয়া মানুহ বহুৱাই খেতিখোলাত লগাইছে। এনেস্থলত এনে এঘৰ মানুহ ৰাখিলে নিশ্চিতভাৱে খেতিখোলাৰ সমস্যাটো দূৰ হয়। উপৰুৱাকৈ এঘৰ মানুহক খুৱাই বুৱাই ৰাখিলেও লাভেই হয়। গোসাঁয়ে তৎক্ষণাৎ গাঁৱৰ মানুহৰ সৈতে আলোচনা কৰি নিজৰ বাৰীৰ এচুকত ৰাখাল বিশ্বাসক এক বন্দোবস্তি কৰি ৰখাৰ সিদ্ধান্ত কৰিলে। গোসাঁয়ে চিন্তা কৰিছিল ইয়াৰ দ্বাৰা তেওঁৰ মানুহৰ প্ৰতি থকা বিশেষকৈ দুৰ্ভগীয়া উদ্দাস্তু পৰিয়াল এটাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সমাজত তেওঁৰ মহানুভৱতাৰ বাবে আৰু এক উচ্চ স্থান দখল কৰিব পাৰিব। গাঁৱৰ সকলো মানুহেই এই দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ সমভাগী হৈ খেৰ বাঁহ যোগাৰ কৰি লাগি ভাগি ঘৰ এটা সাজি ধান চাউল দি পৰিয়ালটোক সংস্থাপিত কৰি দিছিল। থাকক, গোসাঁইৰ মাটিতে খেতি বাতি কৰি চলি থাকক। কিন্তু দিন যোৱাৰ লগে লগে গোসাঁইৰ অংকত আউল লাগিল। খেতিৰ যোজা কৰাৰ বতৰতে ৰাখালে এদিন ঘোষণা কৰিলে সি খেতি কৰিব নাজানে। পূব পাকিস্তানৰ জমিদাৰ ৰাখালে জীৱনত খেতিৰ পথাৰত ভৰি দি পোৱাই নাই। হয় চাকৰ নাকৰ লগোৱা লিকচৌ এৰি অহা ৰাখাল বিপদত পৰিছে। এতিয়া ব্যৱসা কৰিহে খাব। বিহৰা ৰঙামাটি ডেৰগাঁও দক্ষিণ হেঙেৰা বজাৰত তাৰ ব্যৱসায় চলিল। মাথাৰ উকনি মাৰা দাৱাই, খৰখুহু খুজলিৰ দাৱাই, ইঁদুৰ মাৰা দাৱাই, গৰুৰ কাণ চিঙা দাৱাই, খটমল মাৰা দাৱাই এইবোৰ বিক্ৰী কৰি মাজে মাজে সি ঘৰত শুকান মাছৰ ব্যঞ্জন ৰন্ধা বঢ়া কৰি তাৰ গোন্ধ গাঁৱত বিয়পাই দি খাদ্যৰসিকৰ পৰিচয় দিবলৈ ধৰিলে। মাজে মাজে ঘৈণীয়েক আৰু ল'ৰা ছোৱালীবোৰক উচ্চ স্বৰত গালি গালাজ কৰি পুৰুষত্বৰ চিনাকি দিবলৈ ধৰিলে। উপায়ন্তৰহীন হ'ল গোসাঁই। চট্টগ্ৰামৰ জমিদাৰ জীয়ৰী ৰাখাল পত্নীক যেতিয়া গাঁৱৰ তিৰোতাবোৰে সিহঁতৰ এনে কণ্ডল বন্ধ কৰিবলৈ সকিয়নি দিলে, তেতিয়াই তাই গোকাত মিছা মাতিবলৈ ধৰিলে, ও মা, আমার কর্তা খুব ভাল মানুষ গো, ওই যে গত রাত্রে একটা বড় ইন্দুর বেড়াইতেছিল, তাই সে চেঁচিয়েছিল, কিছু না। অতিষ্ঠ হৈ পৰিছিল ওচৰ চুবুৰীয়া, অতিষ্ঠ হৈ পৰিছিল মাধৱ গোসাঁই। ককৰ্থনা শুনিছিল নিজ পত্নী আৰু জীয়ৰীহঁতৰ পৰা মাধৱ গোসাঁয়ে। খাল খান্দি জখিনী চপাই লোৱাৰ দুখত দোষী হৈছিল গোসাঁই। ৰোষত পৰিছিল ৰাইজৰ। চতুৰ ৰাখালেও গাঁৱৰ পৰা ওলাই গৈ টাউনৰ কেনিবা থকাৰ চল বিচাৰি আছিল। তলে তলে সি তেনে এটা ব্যৱস্থা কৰিও পেলাইছিল। সিও লাভৰ অংক কৰিছিল। সপোন দেখিছিল বিনা পইচাত এটুকুৰা মাটি আৰু এটা ঘৰৰ আৰু অলপ ৰাজ সাহাৰ্যৰ। আৰু এদিন যেতিয়া শাক পাচলিৰ বাকলি, পিঁয়াজৰ বাকলি গোসাঁই ঘৰলৈ সোমোৱা বাটত ৰাখালে পেলোৱা দেখা পালে, এইটো অজুহাততে গোসাঁয়ে খঙত জ্বলি পকি তাক তৎক্ষণাৎ ঘৰ এৰি যাবলৈ শেষ সকিয়নি দিলে। সিয়ান ৰাখালে এনে পৰিস্থিতিৰ সন্মুখীন হ'লে কি কৰিব লাগিব তাৰ ব্যৱস্থা আগতীয়াকৈ কৰি থৈছিল। কাবু কাকুতি কৰি কেইদিনমানৰ সময় ল'লে সি। অতি গোপনে সি তাৰ পৰিয়ালটোক গোলাঘাট টাউনৰ ফালে স্থানান্তৰিত কৰিলে। ডাঙৰ ল'ৰা স্বপনক বৰটিং বাগানৰ ডাক্তৰ মুখাৰ্জীৰ ঘৰত বন কৰা ল'ৰা হিচাপে গতাই দিলে।
তাৰ পাছত এদিন সন্ধিয়া সি মিছা ভাও ধৰি ওচৰ চুবুৰীয়াই শুনাকৈ কোনখন তৰকাৰী কি মছলাৰে ৰান্ধিব লাগিব, মাছৰ জোল কেনে হ'ব লাগিব, সৰিয়হ নহৰু আদা বটা হ'লনে নাই ইত্যাদি কথাৰে ঘৈণীয়েকক নিৰ্দেশ দিয়াৰ নিচিনাকৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে। আৰু ৰাতি এপৰত তাৰ ঘৰটোত জুই লগাই দি গগন ফালি চিঞৰিবলৈ ধৰিলে যেন কোনোবা হিংসুকে তাৰ ঘৰত জুই লগাই তাৰ স্ত্ৰী পুত্ৰ সকলোকে পুৰি মাৰিছে। হাতে হাতে পানীৰ বাল্টি লৈ হুলস্থুলীয়া পৰিৱেশত সকলো ৰাইজ গোট খাই জুই নুমুৱাবলৈ যত্ন কৰাৰ সময়তে ৰাখালে বলিয়াৰ ভাও ধৰি মাজ পথাৰেদি চিঞৰি চিঞৰি পলাব খোজোতেই ধৰা পৰি গৈছিল। ধৰা পেলাইছিল শিক্ষক জ্যোতিন্দ্ৰ দেই। একেবাৰে টান সুৰত জ্যোতিন্দ্ৰ দেই গোসাঁইক কৈছিল, মহন্ত বাবু, আপোনাক মই আগতে ইয়াৰ চাল চলনৰ কথা কোৱা নাছিলোঁ নে? আপোনাক কোৱা নাছিলোঁ নে মহন্ত বাবু? আপুনিতো মোৰ কথাত গুৰুত্বই নিদিলে। জানেনে, ইয়াৰ ল'ৰাক বৰটিঙৰ মুখাৰ্জী ডাক্তৰৰ ঘৰত চাকৰ থৈছে। জানেনে, তাৰ গোটেই পৰিয়ালটোক গোলাঘাটৰ ভাড়াঘৰত ৰখা বুলি। মই সকলো খবৰ পাওঁ মহন্ত বাবু। ইয়াক, এই বদমাছটোক পুলিচত দিব লাগে। ধৰা তাক, বান্ধি থোৱা সকলোৱে। ই ৰঙাঘৰৰ ভাত খাব লাগিব। ই আমাৰ সকলোৰে মান সন্মান খেদাইছে। ডেকা ল'ৰাবোৰৰ হাতৰ লপাথপা আৰু হুলস্থুলৰ মাজতে কান্দি কান্দি ৰাখালে তাৰ দোষ স্বীকাৰ কৰি বাৰে বাৰে ক্ষমা বিচাৰিলে। গাঁৱৰ আনবোৰ মানুহৰ চেষ্টাত জুই নুমালেও সৰু খেৰীঘৰটো সম্পূৰ্ণ ছাই হৈ গ'ল। তাৰ মাজতে থানা, পুলিচ, কোৰ্ট কাছাৰীৰ কথা শুনি গোসাঁয়ে তেনে জঞ্জালত সোমাই নিজৰেই মান হেৰুৱাব বুলি ভয় খালে। তেওঁ উপস্থিত সদৌতিলৈ চাই অনুনয় বিনয় কৰি ৰাখালক মুকলি কৰি দিবলৈ জ্যোতিন্দ্ৰ দেক অনুৰোধ কৰিলে। মাষ্টৰ, দেশ হেৰুওৱা মানুহে, বিপদগ্ৰস্ত মানুহে বিবেক হেৰুৱায়। তাৰ দুখ নাই মাষ্টৰ, দুখ মোৰ। আৰু মানুহৰ উপাধি, মানুহৰ জাত পাত এইবোৰে মানুহৰ চৰিত্ৰ নিয়ন্ত্ৰণ নকৰে। পৰিস্থিতিয়েহে মানুহৰ চৰিত্ৰ নিয়ন্ত্ৰণ কৰে। তাৰ নামৰ পাছৰ উপাধিটোৱে তাক বেয়া কৰা নাই। সি এনেই ঋষি সাপত মৰিছে, তাতে আকৌ পুলিচৰ হাতত দিয়া মানে ধানৰ ভাপত সিজোৱাহে হ'ব। ক্ষমা কৰি দিয়ক, ক্ষমা কৰি দিয়ক তাক। মুকলি হৈ স্বাধীন হওক সি। এৰি দিয়ক। দৰিদ্ৰতাই মানুহক কেতিয়াবা বহুত তললৈ নমাই নিয়ে মাষ্টৰ। বহু কথাই মনত পৰি গ'ল মাধৱ গোসাঁইৰ। বহু কথা, বহু অকথিত বেদনা আৰু দুখৰ ভৰত ভাৰাক্ৰান্ত মাধৱ গোসাঁই। সেই ৰাখালৰে ল'ৰা স্বপন ডাঙৰ হৈ ডাক্তৰ হ'ল। গাঁৱে গাঁৱে চাইকেল চলাই ঘূৰি ঘূৰি চিকিৎসা কৰে। চাইকেলৰ বেগত সুমুৱাই লৈ ফুৰে ষ্টেথিস্কোপ, চিৰিঞ্জ, এম্পল, টনিক, টেবলেট। স্বপনে পঢ়া শুনা কৰিব নোৱাৰিলে। বৰটিং বাগানৰ ডাক্তৰৰ লগত থাকি অলপ বুজন হোৱাৰ পাছত স্বপন ডাক্তৰ হৈ গাঁৱৰ মানুহক বেজী দি ঔষধ পাতি দি চিকিৎসা কৰে। ৰক্তক্ষৰণ হৈ হেতা পৰি যোৱা গোসাঁনীয়াই এদিন একাংগী হৈ শয্যাগতা হ'ল। অনেক বেজ জ্ঞানী কবিৰাজ লগায়ো গোসাঁনীয়াইক মাধৱ গোসাঁয়ে সুস্থ কৰি তুলিব পৰা নাছিল। চেষ্টাৰ ত্ৰুটি কৰা নাছিল তেওঁ। ঘৰ ভেটি নৈয়ে খহনীয়াৰ বুকুত সুমুৱাই লোৱাৰ পাছত এপদ এপদকৈ ঘৰৰ কাঁহী, বাতি, টৌ, লোটা, শৰাই সঁফুৰা বেচিব লগাত পৰিছিল তেওঁৰ। আধামূলীয়াকৈ নাইবা নামমাত্ৰ মূল্যত এনে সম্পত্তি কিনিবলৈ পাই গোসাঁইৰ ঘৰত প্ৰায়ে বেপাৰীয়ে হেতা ওপৰা লগাইছিল। কোনোবাটো বেপাৰীয়ে যেতিয়া অতি সূক্ষ্ম দৃষ্টিৰে পৰীক্ষা কৰাৰ ভাও ধৰি বৰবতাখনৰ কাণ এটাত টংকৈ টোকৰ মাৰি কৈছিল, এইটোৰ একেবাৰে ভিটামিন নায়েই, তেতিয়া গোসাঁয়ে নিৰ্বাক নিস্পন্দ দৃষ্টিৰে মাথো চাই আছিল। তেতিয়া তেওঁৰ বুকুৰ ভিতৰত যেন নিৰাশাৰ এজাক হু হু শুকান বতাহ বলিবলৈ ধৰিছিল। এনেকৈ ইপদৰ পাছত সিপদ সম্পদ হেৰুৱাই গোসাঁই একেবাৰে নষ্টনিধি হৈ পৰিছিল। গোসাঁনীয়াইক চিকিৎসা কৰিবলৈ একেবাৰে শেষত আহিছিল স্বপন ডাক্তৰ। মাজে মাজে বেজী, মাজে মাজে টনিক টেবলেট দি চিকিৎসা কৰা স্বপনেও চিকিৎসাৰ বাবদ টকাৰ পৰিৱৰ্তে কাঁহ পিতলৰ বাচন বৰ্তনকে গ্ৰহণ কৰিছিল। কিন্তু সেই স্বপনেই এদিন গোসাঁইৰ একেবাৰে দৈন্য অৱস্থাৰ কথা গম পাই গৰজি উঠিল। 24 টাকা, 24 টাকা। ফেল কৰি কি টাকা আছে? টাকা দিয়ক। মোৰ ওচৰত গাছত লগা নাই গোসাঁই। টাকা যদি নাই বুঢ়ী তাক ঘাট টিপাই মাৰি পেলাক, টাকা বাচি যাব। মিছামিছি লাকুৰিৰ মতন পৰি থকা বুঢ়ী তাক জিন্দা ৰাখি লাভ নাই গোসাঁই। যেন প্ৰচণ্ড নিনাদেৰে ঠাক ঠাক পৰ্বতমালা হুৰ হুৰকৈ নদী এখনত খহি পৰিছে, নদীত আকাশলংঘা ঢৌ উঠিছে, তাৰে চিটিকনি আহি গোসাঁইৰ সমগ্ৰ শৰীৰ ক্লেদাক্ত কৰি পেলাইছে আৰু উত্তাল উৰ্মিমালাই সহস্ৰ বাহু মেলি তেওঁক মেৰিয়াই ধৰিব খুজিছে। নিস্তাৰ নাই, পৰিত্ৰাণ পাবৰ উপায় নাই গোসাঁইৰ। গোসাঁই এটা প্ৰাণতাকী চিঞৰ মাৰিলে, স্বপন!
কাণতাল মৰা চিঞৰ শুনি ভয় খাই প্ৰাণতাকী চাইকেল মাৰি প্ৰাণ লৈ পলাই গৈছিল স্বপন ডাক্তৰ। থৰ হৈ গৈছিল মাধৱ গোসাঁই, শিল হৈ পৰিছিল মাধৱ গোসাঁই। এটা কঠিন শিলাস্তম্ভৰ দৰে কিছু সময় ৰৈ ঠক ঠককৈ কঁপি আছিল গোসাঁই। বহু দূৰৈৰ পৰা ভাহি অহা কৃষ্ণ চৰাইটোৰ মাতে এক মহাশূন্যতাৰ সৃষ্টি কৰিছিল। প্ৰাণ শিনিয়া চৰাইটোৰ মাতৰ দীঘলীয়া সুৰটো মাধৱ গোসাঁইৰ বুকুত সোমাই চক্ৰাকাৰে পাক খাই খাই ঘূৰিবলৈ ধৰিলে। হাহাকাৰ কৰি উঠিল তেওঁ। তাৰ পাছত তেওঁ চৰাইটোৰ মাতত অজানিতেই মাত মিলাই দীঘলীয়াকৈ উচ্চাৰণ কৰিলে, কৃষ্ণ। অফলা ভাগি অহা প্ৰবল পানীৰ হেঁচাত মথাউৰিটো দ্ৰুপ দ্ৰুপকৈ কঁপি উঠিছে। হুঁহুৱাই বাঢ়ি অহা দকুল থকা বান মথাউৰিৰ চিগা অংশটোৱেদি সোমাই গৈ নতুন মথাউৰিত খুন্দা মাৰিছেগৈ। পানীৰ সোঁতত মেটেকাবোৰ পাকঘূৰণি খাই খাই উটি গৈছে। পানীত বুৰ যোৱা গছ গছনিৰ ওলাই থকা অংশবোৰ কিছুমান দ্বীপপুঞ্জৰ দৰে দেখা গৈছে। বিস্তীৰ্ণ এই জলৰাশিৰ মাজতে বৰনৈৰ চিনচাপ হেৰাই গৈছে। আকাশত কেৰেচীয়াকৈ হেলান দি গঙা চিলনিবোৰ উৰিছে। বালিঘোঁৰা চৰাই দুটামানে মাজে মাজে কিটি ইটি হক বুলি চিঞৰ মাৰি দূৰলৈ উৰি গৈছে। বানত বুঢ়া ভালেমান মানুহে গৰু ছাগলীৰে সৈতে ভূৰত উঠি আহি চিগা মথাউৰিত আশ্ৰয় লৈছেহি। পানীৰ পৰা কেঁচেমা কেঁচেম গোন্ধ এটাও বিয়পি আহিছে। মথাউৰিত বোন্দা কেঁচুবোৰ পিৰপিৰাই বগাই ফুৰিছে। মাজে মাজে গৰুৰ হেম্বেলনি, ছাগলীৰ বেবনি, নাৱৰ বাৰত বঠা লাগি হোৱা টুংটুং শব্দ দূৰৰ পৰা ভাহি আহিছে। আবেলিৰ দপদপীয়া বৰষুণজাকৰ পাছত সন্ধিয়াৰ পৰা আকৌ কিনকিনীয়া বৰষুণজাক আৰম্ভ হৈছে। ইজাকৰ পাছত অহা সিজাক বৰষুণে মানুহবোৰৰ মাজত অস্থিৰতা বঢ়াই তুলিছে। বৰষুণ শামকটাৰ পাছত কোনোবাই পুৰণা চাইকেলৰ টায়াৰ জ্বলাই ঠাইখন পোহৰাই তুলিবৰ চেষ্টা কৰিছে। কিছুমান অশ্ৰাব্য শব্দ আৰু কোলাহলৰ সমষ্টিয়ে যেন মাধৱ গোসাঁইৰ কৰ্ণদ্বাৰত প্ৰৱেশ কৰিবলৈ উদ্যত হৈ আছিল আৰু একোৰা অদৃশ্য জুই ৰুৱাই জ্বলিছিল মাধৱ গোসাঁইৰ গাত। আজি দুদিন ধৰি ভাল ৰ'দ দিছে। ছিগি পৰা মকৰা জালৰ দৰে টুকুৰা টুকুৰ বগা অপেচৰী সূতাবোৰ আকাশত উৰি উৰি নামি আহি চকুৱে মুখে লাগিছে। পানী কমিছে। মাজে মাজে চপ চপ হেন্দলনি তুলি পানীয়ে মথাউৰিটো কোবাই গৈছে। সৰু সৰু ল'ৰা ছোৱালী এজাকে হাতত বৰশী লৈ ইঠাইৰ পৰা সিঠাইত বৰশী টোপাইছে। উপঙি থকা পোঙাটোৰ ওপৰত ঘূৰি ঘূৰি উৰি ফুৰা জীয়া একোটাই পোঙাটোত পৰিবলৈ চেষ্টা কৰিছে। এই বিশাল জলৰাশিৰ ওপৰেদি বৈ যোৱা বতাহজাকে পানীত তোলা সৰু সৰু ঢৌবোৰত ৰ'দ পৰি ভগা কাঁচৰ টুকুৰাৰ দৰে চিকমিকনি তুলিছে। এই সমগ্ৰ দৃশ্য মাধৱ গোসাঁয়ে চাই আছিল যদিও তেওঁৰ মনত এইবোৰে কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নাছিল। কাৰোবাৰ মাতত চক খাই উঠিল গোসাঁই। কোনে মাতে গোসাঁই বুলি? ঘূৰি চাই দেখে ইঞ্জিন দলে। গোসাঁইৰ ফালে থৰ লাগি চাই মিচিকিয়াই হাঁহি আছে ইঞ্জিন দলেই। প্ৰভু ঈশ্বৰ ঐ, বেয়া নাপাবি, আমি সেই আলি ভেটি খেতি কৰা মানুহ নহয়, সেই আহু খেতি বাও খেতি কৰা মানুহহে। আলি নথকা বহল পথাৰত খেতি কৰা মানুহ। এই মুখেৰে তই তুমি আপুনি চব ওলায়। পিছে কচোন, কিনো ভাবি আছ? কিছু সময় মনে মনে থাকি গোসাঁয়ে তালৈ চাই ক'লে, এনেই বহি আছোঁ ইঞ্জিন। বহা, কোৱাচোন ক'ৰ পৰানো ওলালাহি? গোসাঁই কি ক'ম আৰু, সেই আপং খোৱা মানুহ। আপং বনাবলৈ আকৌ ঢেৰ কিবা কিবি লাগে গোসাঁই। দেৱাই শেষ হ'ল, চবফালে বানপানী, ক'ত পাবি এইবোৰ বস্তু? এপপ বনাবলৈ ঢেৰ কিবা কিবি লাগে। ৰুগজি, ৰিকম, ৰামনাম, ইঞ্জাৰী, ইকছেট, ইকয়েট, মাৰ্চাং, পিপলি, জালুক, জলকীয়া, মাটি কঁঠালৰ পাত, দৰুণ, মানিমুনি, ভেদাইলতা, কুঁহিয়াৰ পাত, এই ঢেৰ কিবা কিবি। এতিয়া পাওঁ ক'ত এইবোৰ? ইঞ্জিনে কথা লুকুৱাবলৈ এনেই গাই পাই গ'ল। মানুহটো ধেমেলীয়া, ৰসাল, আনক জোকাই ৰং চাব বিচৰা মানুহ। মিচমিচাই হাঁহি গোসাঁইৰ ফালে চালে সি। তাৰ পাছত খন্তেক ৰৈ আকৌ কথা আৰম্ভ কৰিলে। কালি মোৰ মানুহ দুজনী সেই তাকুক পাত বিচাৰি এইফালে আহিছিল। এই বানপানীৰ মাজতনো তাকুক পাত বিচাৰি পায়নে? তাকুক তাজিকৰ পাত আকৌ গাহৰিৰ মঙহৰ লগত ৰান্ধি খাবি আৰু।
পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাণচৈৰ ধাৰাবাহিক পাঠৰ 10ম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যতীন্দ্ৰ দে, সীমান্ত বাৰ্মা, মাধৱ গোহাঁই, শুভেশ্বৰ দাস, স্বপন, ধনজিৎ বড়ো আৰু ইঞ্জিন দলেৰ চৰিত্ৰত অভিনয় কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাণচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।